আসসালামু আলাইকুম ইসলাম দ্রোধী ভাই বন্ধুসকল আজি মই আছো দৰং জিলাৰ খাৰুপেটীয়াৰ দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসাত আজি মই এই ভিডিঅ' যোগে এইখন টাইটেল মাদ্ৰাসাৰ বিতং আলোচনা মাদ্ৰাসাৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এয়া হ'ল দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসাৰ সাইনবোর্ড গাঁও 1 নং খেতাশ্বৰ কালাপানী তিনিআলি আলা হজরত চকত দৰং জিলাৰ খাৰুপেটীয়াৰ আলা হজরত চকত দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসা। এই মাদ্ৰাসাত কি আছে কি নাই কি পৰিৱেশ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আপোনালোকে এই মাদ্ৰাসাৰ হৈ নবীৰ মাদ্ৰাসাৰ হৈ সকলো সময়ত দান বৰঙণি ও শাৰীৰিক আৰ্থিক অনুদান আগবঢ়াব বুলি আশা ৰাখি মই এই ভিডিঅ' বনালোঁ। এইটো হ'ল গাউছে আজম দাৰুল ইফতা এণ্ড অল বৰকত এইটো লাইব্ৰেৰী। ইবনুল আৰাবী দাৰুল ইকামা অফিচ দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসাৰ ইমামে গাজালি কাৰ্যালয় মাহমুদে মিলাদ দাৰুল ইকামা ৰুম। এতিয়া মই দৰং জিলা খাৰুপেটীয়াৰ আলা হজরত চকৰ দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসাৰ সম্পূৰ্ণ পৰিৱেশ এইখন ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিম। এফালৰ পৰা মই দেখাই যাম। আপোনালোকে দয়া কৰি এইখন মাদ্ৰাসাৰ শ্ৰেণী কোঠা অফিচ ৰুম প্ৰত্যক্ষ কৰিব। মই ভিডিঅ'ত দেখাম। মই এতিয়া গেটৰ পৰা ভিতৰলৈ সোমাই আছোঁ। এই হ'ল মাদ্ৰাসাৰ ভিতৰৰ পৰিৱেশ। আপোনালোকক এতিয়া মই শ্ৰেণী কোঠাবোৰ দেখুৱাবলৈ যত্ন কৰিম এফালৰ পৰা। এয়া হ'ল মাদ্ৰাসাখনৰ শ্ৰেণী কোঠা। চাইদিয়া দাৰুল ইকামা এইবোৰ হ'ল শ্ৰেণী কোঠা। চাওক মাদ্ৰাসাৰ ভিতৰ ফালৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱালোঁ। এখন মাদ্ৰাসাত ইছলামিক নীতি নিয়ম হিচাপে যি পৰিৱেশ থাকিব লাগে সম্পূৰ্ণ পৰিৱেশ এইখন মাদ্ৰাসাত আছে। পানী যোগানৰ পৰা লেট্ৰিন বাথৰুম চব আছে। যেহেতু ছাত্ৰসকলে এইখন মাদ্ৰাসাত খোৱা লোৱা হোষ্টেলতে কৰে। এইখন হ'ল ৰন্ধা বঢ়া ৰুম। যোৱা ইংৰাজী 2021 চনত দৰং জিলাৰ খাৰুপেটীয়াৰ আলা হজরত চকত আব্দুল হামিদ মুহাদ্দিছ মিজবাহী সাহাবৰ কষ্টৰ ফলত চেষ্টাৰ ফলত ইমামে আজম দাৰুল উলুম ইমামে আজম টাইটেল মাদ্ৰাসাখন স্থাপিত হৈছে। আজি মই এই ভিডিঅ' যোগে
দৰং জিলাৰ আনকি গোটেই অসমৰ মুছলমান ভাই বন্ধুসকলক কাতৰ আহ্বান জনাওঁ, যিহেতু 2021 চনত আব্দুল হামিদ মুহাদ্দিছ মিজবাহী চাহাবে নিজৰ কষ্টৰ ফলত নিজৰ টকা পইচাৰে এইখন মাদ্ৰাছা অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। কিন্তু বৰ্তমান সময়ত মাদ্ৰাছাৰ শ্ৰেণী কোঠাবিলাক মানে সেই সময়তে যি ধৰণে তৈয়াৰ কৰিছিল, বৰ্তমান অলপ শ্ৰেণী কোঠাবিলাক যিবোৰ শ্ৰেণী কোঠাৰ বেৰ আছে, দেৱাল আছে, অলপ ভাঙি ছিঙি গৈছে। মেইন কথা হ'ল চাওক, আব্দুল হামিদ মুহাদ্দিছ মিজবাহী চাহাবে এই মাদ্ৰাছাখন নিজৰ টকা পইচাৰে স্থাপিত কৰিছিল, বনাইছিল। বৰ্তমান বহুতো ছাত্ৰই এই মাদ্ৰাছাৰ পৰা মৌলানা টাইটেল দি পাছ কৰি ওলাই গৈছে। আজি মই এই ভিডিঅ' যোগে অসমৰ মুছলমান মাদ্ৰাছা প্ৰেমী ব্যক্তিসকল আমাৰ নবীৰ মাদ্ৰাছাৰ কাৰণে যদি কোনো দয়াশীল ব্যক্তিয়ে এই মাদ্ৰাছাৰ কাৰণে উন্নয়নৰ কাৰণে দান কৰিব বিচাৰে, যে মই সেইখন মাদ্ৰাছাত এটা শ্ৰেণী কোঠাই হওক বা যি হওক মই দান কৰিম, আপোনালোকে দান কৰিব। তাৰ কাৰণ হ'ল এই মাদ্ৰাছাৰ যিটো সংবিধান, বাহিৰৰ ফালত কোনো ধৰণৰ কালেকশ্যনৰ কাৰণে কোনো শিক্ষক বা ছাত্ৰক যাব নিদিয়ে। এইখন মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক আব্দুল হামিদ মুহাদ্দিছ মিজবাহী চাহাবে নিষেধ কৰিছে যে এইখন মাদ্ৰাছাৰ কাৰণে গাঁৱে ভূঞে টাউনে বজাৰে কালেকশ্যন কৰা নহ'ব। তেখেতৰ যি আৰ্থিক ক্ষমতা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকৰ দৰমহা, হোষ্টেল চব চলাই আছে। আজি মই এই ভিডিঅ' যোগে অসমৰ নবীৰ মাদ্ৰাছা প্ৰেমী মুছলমান ভাই বন্ধুসকলক কাতৰ আহ্বান জনাওঁ, আপোনালোকে দয়া কৰি যি পাৰে এই মাদ্ৰাছাৰ কাৰণে দান কৰিব পাৰিব। আৰু এইখন মাদ্ৰাছাত এনেকুৱা ধৰণৰ পৰিৱেশ চাওক, অসমৰ ভিতৰত বহুতো মাদ্ৰাছা আছে, কিন্তু এইখন মাদ্ৰাছাৰ লগত অইন মাদ্ৰাছাবিলাকৰ মিল বহুত ডিফাৰেণ্ট আছে। চাওক, এইখন মাদ্ৰাছাৰ চাৰিওফালে CC কেমেৰা লগোৱা আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। চাৰিওফালে CC কেমেৰা লগোৱা আছে যাতে কোনো দুষ্কৃতিকাৰীয়ে এইখন মাদ্ৰাছাৰ বিৰুদ্ধে কোনো চক্ৰান্তমূলক কাম কাজ কৰিব নোৱাৰে। তাৰ কাৰণ 24 ঘণ্টাই CC কেমেৰা চলি থাকে এইখন মাদ্ৰাছাত। আজি মই এই ভিডিঅ' যোগে এইখন মাদ্ৰাছাৰ প্ৰতিষ্ঠাপক আমাৰ সকলোৰে মৰমৰ হজুৰ আব্দুল হামিদ মুহাদ্দিছ মিজবাহী চাহাবক ধন্যবাদ জনাওঁ। আমি মহান আল্লাহ পাকৰ ওচৰত কামনা কৰোঁ যাতে মহান আল্লাহ পাকে আমাৰ হজুৰ আব্দুল হামিদ মুহাদ্দিছ মিজবাহী চাহাবক দীৰ্ঘ হায়াত দান কৰে। আপোনালোকেও হজুৰৰ কাৰণে দোৱা কৰিব। এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ।